তৃতীয় বিশ্বযুদ্ধ আৰম্ভ। ৰুদ্ৰমূৰ্তি লৈছে ইৰাণে, কম্পমান মোদী। ডুবাই, কাটাৰ, ছৌদি, বাহৰেইন সকলোতে আক্ৰমণ। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। আজিৰ এই ভিডিঅ'টো ইতিহাসৰ পৃষ্ঠাত এনেদৰে খোদিত হ'বলৈ গৈছে, যিটো ভৱিষ্যত প্ৰজন্মই হয়তো স্বাধীনতাৰ উদযাপন হিচাপে আৰু নহয়তো মানৱতাৰ কফন হিচাপে মনত ৰাখে। প্ৰশ্নটো চিধা আৰু হৃদয় বিদাৰক। আমেৰিকা আৰু ইজৰাইলে ইৰাণক পোনপটীয়াকৈ আক্ৰমণ কৰি ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিক নিঃশেষ কৰি পেলালে নেকি? ডনাল্ড ট্ৰাম্প আৰু বেঞ্জামিন নেতানিয়াহুৱে মিলি নিজৰ আটাইতকৈ ডাঙৰ শত্ৰুক ধ্বংস কৰি পেলালে নেকি? আজি 2026 চনৰ 2 মাৰ্চ। পৰহি 28 ফেব্ৰুৱাৰীৰ পৰা ইৰাণত আৰম্ভ হৈছে বোমা বাৰুদৰ জুইৰ লেলিহান শিখাই এতিয়া সমগ্ৰ বিশ্বকে আগুৰি ধৰিছে। বাৰুদৰ গোন্ধ ইৰাণৰ বায়ুমণ্ডলত বিয়পি পৰাৰ লগতে আকাশখন ক্ষেপণাস্ত্ৰৰ পোহৰত আলোকিত হৈ উঠাৰ সময়তে বিশ্বৰ হৃদস্পন্দন বন্ধ কৰি দিয়া সেই খবৰটো আহিল। এই খবৰটো আছিল ইৰাণৰ সৰ্বশ্ৰেষ্ঠ নেতা আয়াতুল্লাহ আলী খামেইনিৰ মৃত্যু হৈছে। কিন্তু এই কথা সঁচা নে মৌছাদৰ মনোবৈজ্ঞানিক যুদ্ধ, যাক সমগ্ৰ বিশ্বই চাইকোলজিকেল ৱাৰফেয়াৰ বুলি কয়? সঁচাকৈ এইটো এটা দানৱৰ অন্ত নে ভয়ংকৰ আৰম্ভণি, যাৰ শেষ কেতিয়া হ'ব কোনেও নাজানে। ইজৰাইলে এই অভিযানৰ নাম দিছে অপাৰেশ্যন লায়ন ৰুড। সাধাৰণতে শত্ৰুৱে কোনো সুযোগ নাপাবলৈ, সময় নাপাবলৈ ৰাতিৰ আন্ধাৰত যুদ্ধ কৰা হয়। কিন্তু ইজৰাইলে নিজৰ কৌশল সম্পূৰ্ণৰূপে সলনি কৰিলে। পুৱা 5:15 যেতিয়া তেহৰানৰ মছজিদবোৰত ফজৰৰ নামাজৰ আজানৰ শব্দ ভাহি উঠিছিল আৰু মানুহবোৰ টোপনিত লালকাল আছিল, তেতিয়া ইজৰাইলৰ বায়ুসেনাৰ অত্যাধুনিক বিমান আৰু ক্ষেপণাস্ত্ৰই এনেকুৱা এটা কাম কৰিলে যিটো ইৰাণৰ প্ৰতিৰক্ষা ব্যৱস্থাই কল্পনাও কৰা নাছিল। বিশ্বৰ আটাইতকৈ নিৰাপদ দুৰ্গ বুলি গণ্য কৰা তেহৰানৰ অভেদ্য কমপ্লেক্সটোৰ ওপৰত একেলগে কেইবা ডজন বাংকাৰ বাষ্টাৰ মিছাইল নিক্ষেপ কৰা হৈছিল। এই ক্ষেপণাস্ত্ৰই মাটিৰ তললৈকে শ শ ফুট ভেদ কৰিবলৈ সক্ষম হৈছিল। এই বিস্ফোৰণ ইমানেই প্ৰবল আছিল যে সমগ্ৰ তেহৰান চহৰখনৰ কেইবা কিলোমিটাৰমান জোকাৰি গৈছিল। সংবাদ মাধ্যম আৰু চোৰাংচোৱাৰ সূত্ৰই দাবী কৰিছে যে এই আক্ৰমণ ইমানেই নিখুঁত আছিল যে আয়াতুল্লাহ আলী খামেইনিয়ে অলপো লৰচৰ কৰাৰ সুযোগ পোৱা নাছিল। দাবী কৰা হৈছে যে ইজৰাইলৰ এই অতৰ্কিত আক্ৰমণত খামেইনিৰ পুত্ৰ, জোঁৱাই, বোৱাৰীককে ধৰি সমগ্ৰ পৰিয়ালটো ধ্বংসাৱশেষৰ তলত পুত গৈছিল। ডনাল্ড ট্ৰাম্পে নিজেই এটা টুইটেৰে বিশ্বক জোকাৰি গৈছিল আৰু লিখিছিল, খামেইনিৰ মৃত্যু হৈছে, আমি ইৰাণৰ হুকুমতৰ মূৰ কাটি পেলাইছো। ইৰাণক এই ধ্বংসলীলাৰ পৰা উদ্ধাৰ হ'বলৈ দশক দশক লাগিব। আনকি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে খামেইনিৰ মৃতদেহ নিজ চকুৰে দেখা বুলি মুকলিকৈ দাবী কৰিছে। এই ধ্বংসাৱশেষৰ মাজত খামেইনিৰ চিহ্ন বুলি গণ্য কৰা এটা আঙুঠি উদ্ধাৰ হোৱা বুলিও কোৱা হৈছে। কিন্তু ইয়াত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল, তেহৰানৰ বিশ্বাসযোগ্য মহলৰ ভিতৰত কোনো বিশ্বাসঘাতক আছিল নেকি? মৌছাদৰ ট্ৰেক ৰেকৰ্ড আছে যে শত্ৰুক লুকাই চুৰকৈ তেওঁলোকৰ হোৱা কোঠাত সোমাই হত্যা কৰে। আয়াতুল্লাহ খামেইনিয়ে পুৱা 5:15 উপস্থিত থকা সেই স্থানৰ খবৰ কোনো বিশ্বাসঘাতকে ফাদিল কৰিছিল নেকি? ইৰাণৰ সামৰিক বাহিনীৰ ভিতৰত মৌছাদে নিজৰ চোৰাংচোৱাৰ ৰাখিছিল নেকি? যদি খামেইনিক হত্যা কৰা হৈছে, তেন্তে ই ইৰাণৰ বাবে আজিলৈকে হোৱা আটাইতকৈ ডাঙৰ নিৰাপত্তাজনিত ভুল আৰু বিশ্বাসঘাতকতাক প্ৰতিনিধিত্ব কৰে। কিন্তু এই তথাকথিত বিজয়ৰ এটা অন্ধকাৰ আৰু ভয়ানক দিশো আছে, যিয়ে মানৱতাক লজ্জিত কৰিছে। অপাৰেশ্যন লায়ন ৰুডৰ সময়ত ইৰাণৰ দক্ষিণৰ মিনাব চহৰত যি ঘটিছিল, সেইটোৱে বিশ্বকে কঁপাই তুলিছে। ইজৰাইলৰ ক্ষেপণাস্ত্ৰই এটা স্কুলৰ বিল্ডিং ধ্বংস কৰি পেলাইছিল। এইটো কোনো সামৰিক ঘাটি নাছিল, কমাণ্ড চেণ্টাৰো নাছিল, মাথো ল'ৰা-ছোৱালীৰ হাঁহি আনন্দৰে ভৰা এখন স্কুল আছিল। এই আক্ৰমণত 108 জন নিৰীহ ছাত্ৰ-ছাত্ৰী থিতাতে নিহত হয়। নিজৰ দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ সপোন দেখা 20 গৰাকী মহিলা ভলীবল খেলুৱৈ একেটা বাৰুদৰ স্তূপতে শ্বহীদ হ'ল। দৃশ্যবোৰ বিৰক্তিকৰ আৰু চকুলো নিগৰাই তোলা। ধ্বংসাৱশেষৰ তলত পুত খাই থকা এগৰাকী ছাত্ৰীৰ পিতৃয়ে ছোৱালীজনীৰ জ্বলি যোৱা কিতাপবোৰ বাৰে বাৰে চাই আছিল। আন এজনে তাইৰ ফটা স্কুল বেগটো চাই নিজৰ মৰমৰ সন্তানক চিনাক্ত কৰিবলৈ চেষ্টা কৰিছিল। ডনাল্ড ট্ৰাম্পে হয়তো ইৰাণৰ জনসাধাৰণক গণতন্ত্ৰ আৰু স্বাধীনতাৰ সপোন দেখুৱাইছে, কিন্তু তেওঁ বুজিব লাগিব যে যেতিয়া ৰাজপথত নিৰীহৰ তেজ বৈ যায়, তেতিয়া সেই সপোন ঘৃণাৰ আগ্নেয়গিৰিতহে পৰিণত হয়। মিনা স্কুলৰ মৃত শিশুৰ দৃশ্যই প্ৰমাণ কৰে যে বোমা বাৰুদে কেতিয়াও বন্ধু আৰু শত্ৰুৰ মাজত পাৰ্থক্য নাৰাখে। ইৰাণৰ জনসাধাৰণ হয়তো নিজৰ চৰকাৰৰ ওপৰত নাৰাজ আছিল, কিন্তু যেতিয়াই ইৰাণৰ জনতাই এই নিৰীহ শিশুসকলৰ অন্ত্যেষ্টিক্ৰিয়াৰ সাক্ষী হৈ পৰিল, তেওঁলোক এতিয়া বিদেশী আক্ৰমণকাৰীৰ বিৰুদ্ধে নিজৰ চৰকাৰখনৰ ঢাল হিচাপে থিয় নহ'বনে? এই আক্ৰমণৰ জৰিয়তে ট্ৰাম্প আৰু নেতানিয়াহুৱে ইৰাণৰ জনসাধাৰণৰ হৃদয়ত ঘৃণাৰ বীজহে সিঁচিলে, যিটো দশক দশক ধৰি অদম্য হৈ থাকিব। ইজৰাইলৰ এই অতৰ্কিত আক্ৰমণৰ পাছত ইৰাণ অলসভাৱে বহি নাথাকিল।
ইৰাণৰ ৰিভলিউচনাৰী গাৰ্ডে লগে লগে প্ৰতিশোধৰ আৰম্ভ কৰি দিলে আৰু আৰম্ভ হৈ গ'ল অপাৰেশ্যন ফাতেহ খাইবাৰ। একে সময়তে ইৰাণৰ মাটিৰ পৰা অগ্নিস্ফুলিংগৰ দৰে উৰি গ'ল 400ৰো অধিক মাৰাত্মক বেলিষ্টিক মিছাইল আৰু আত্মঘাতী ড্ৰোন। ইৰাণৰ বাৰ্তা স্পষ্ট আছিল যে আপুনি যদি আমাৰ ঘৰত আক্ৰমণ কৰে তেন্তে বিশ্বৰ কোনোৱেই নিৰাপদ নহ'ব। মাজনিশা ইৰাণৰ ক্ষেপণাস্ত্ৰই ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আঘাত কৰিলে। বাহৰেইন, কাটাৰ, আবুধাবিত থকা আমেৰিকাৰ ঘাটিসমূহক লক্ষ্য কৰি লোৱা হৈছিল। চিয়া আৰু সুন্নীৰ ঐক্যৰ দাবীবোৰ নিঃশেষ হৈ গ'ল। চিয়া ৰাষ্ট্ৰ ইৰাণে ইৰাণক আগুৰি থকা 6খন সুন্নী দেশক আক্ৰমণ কৰি দাবী কৰিছিল যে তেওঁলোকে আমেৰিকাক তেওঁলোকৰ মাটিত ঘাটি পাতিবলৈ দিছে আৰু সেয়েহে তেওঁলোকৰ ওপৰতো আক্ৰমণ কৰা হ'ব। ডুবাইৰ দৰে বিলাসী চহৰ এখনত চিনেমাত দেখা পোৱাৰ ধৰণৰ আতংকৰ দৃশ্য এটাৰ সৃষ্টি হ'ল। মানুহে নিজৰ বিলাসী গাড়ী আৰু কোটি কোটি টকাৰ এপাৰ্টমেণ্ট পৰিত্যাগ কৰি মাটিৰ তলৰ পাৰ্কিং লটত আশ্ৰয় লৈছে। বুৰ্জ খলিফাৰ ঠিক কাষতে বৰ্ষিত হৈছে মিছাইল। বিস্ফোৰণৰ ফলত ডাঙৰ ডাঙৰ হোটেলৰ খিৰিকী ভাঙি ছিন্ন ভিন্ন হৈ পৰিছে। ইৰাণে কেৱল ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাই নহয়, উপসাগৰীয় দেশসমূহৰ ডিজিটেল ব্যৱস্থাত ব্যাপক চাইবাৰ আক্ৰমণ চলাই বৃহৎ চহৰসমূহৰ শক্তি বন্ধ কৰি জীৱনটোক ব্লেক আউটত ডুবাই পেলাইছে। আৰু আটাইতকৈ গুৰুতৰ কথাটো হ'ল ইৰাণে আগতে নিজৰ ভাতৃ বুলি কোৱা ছৌদি আৰব এই আক্ৰমণৰ সন্মুখীন হৈছে। এতিয়া আবুধাবিত এজন সাধাৰণ নাগৰিকৰ মৃত্যুৰ পাছত ইৰাণে পোনপটীয়াকৈ আমেৰিকা আৰু ইজৰাইলৰ সহযোগিতাই ইৰাণৰ বিৰুদ্ধে প্ৰতিশোধমূলক আক্ৰমণৰ কথা কৈছে। এয়া এতিয়া কেৱল দুখন দেশৰ যুদ্ধ নহয়, সমগ্ৰ মধ্যপ্ৰাচ্যক নতুন ৰূপ দিব পৰা যুদ্ধ। ভাৰতৰ বাবে যুদ্ধ টিভিৰ পৰ্দাৰ চিনেমা নহয়, এয়া আমাৰ 90 লাখ মানুহৰ অস্তিত্ব ৰক্ষাৰ যুঁজ। উপসাগৰীয় দেশসমূহত কৰ্মৰত 90 লাখ ভাৰতীয় এই প্ৰচণ্ড জুইৰ মাজতে আবদ্ধ হৈ পৰিছে। ডুবাই, কাটাৰ, আবুধাবিৰ আৱাসিক অঞ্চলৰ ওচৰত ইৰাণৰ ক্ষেপণাস্ত্ৰ কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে ভাৰত চৰকাৰৰ উশাহ বন্ধ হৈ পৰিছে। প্ৰধানমন্ত্ৰী আৰু নিৰাপত্তা উপদেষ্টাৰ মাজত খৰখেদাকৈ বৈঠক অনুষ্ঠিত হৈছে আৰু অপাৰেশ্যন সিন্ধুৰ কথা ঘোষণা কৰা হৈছে। এনে লাগিছে যেন ই ইতিহাসৰ আটাইতকৈ ডাঙৰ আৰু বিপদজনক ৰেস্কিউ মিছন হ'বলৈ ওলাইছে। ইতিমধ্যে এয়াৰ ইণ্ডিয়াই নিজৰ সকলো বিমান যাত্ৰা বাতিল কৰিছে, কাৰণ মধ্যপ্ৰাচ্যৰ ওপৰৰ আকাশখন অসামৰিক বিমানৰ মৃত্যুৰ ফান্দত পৰিণত হৈছে। এতিয়া ভাৰতৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে এই 90 লাখ লোকক সাগৰীয় পথেৰে ঘূৰাই অনা। কিন্তু কল্পনা কৰকচোন, যেতিয়া আকাশত মিছাইল উৰি থাকে আৰু সাগৰত কেইবা ডজন যুদ্ধ জাহাজ নিয়োজিত হৈ থাকে, তেতিয়া আমাৰ নৌসেনাক তালৈ পঠিওৱাটো কিমান বিপদজনক। যদি যুদ্ধ তীব্ৰতৰ হৈ পৰে আৰু হৰমুজ জলবিদ বন্ধ হয়, তেন্তে এই 90 লাখ লোক তাত আবদ্ধ হৈ পৰিব। ভাৰত চৰকাৰে সময়মতে এই মানৱীয় শোকাবহ দুৰ্ঘটনা ৰোধ কৰিবলৈ সক্ষম হ'বনে? প্ৰতিটো ভাৰতীয় পৰিয়ালে আজি দিল্লীৰ মুখলৈ চাই আছে। এই যুদ্ধৰ আৰম্ভণিৰ আঁৰত গভীৰ ষড়যন্ত্ৰ আৰু প্ৰতাৰণা। বহু প্ৰতিৰক্ষা বিশেষজ্ঞই কয় যে বিগত এমাহ ধৰি ডনাল্ড ট্ৰাম্পে ইতিহাসত অতুলনীয় ধৰণে সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি আহিছে। আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি হ'বলৈ ওলোৱা বুলি ওমানৰ জৰিয়তে ভাল খবৰ বিয়পি পৰিছিল। বিশ্বই বিশ্বাস কৰিছিল যে যুদ্ধ ৰোধ কৰা হৈছে আৰু এই শান্তিৰ অভিনয়ৰ উদ্দেশ্য আছিল ইৰাণক প্ৰতাৰণা কৰা। ইৰাণে নিজৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ চোৰাংচোৱাগিৰি শিথিল কৰাৰ লগে লগে ট্ৰাম্প আৰু নেতানিয়াহুৱে কেইবা সপ্তাহ ধৰি লক্ষ্য কৰি থকা লক্ষ্যত আঘাত কৰিলে। এই কাৰণেই প্ৰথম দিনাই ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰী আজিজ আৰু IRGCৰ কামাণ্ডাৰ জেনেৰেল মহম্মদ বাকপুৰক হত্যা কৰা হয়। ট্ৰাম্পে দাবী কৰিছে যে অপাৰেশ্যন এপিক ফিউৰিয়ে তেহৰানৰ মেৰুদণ্ড ভাঙি পেলাইছে আৰু ইয়াৰ নেতৃত্ব ধ্বংস কৰিছে। ডনাল্ড ট্ৰাম্প বিশ্বাসঘাতক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ বাবে পৰিচিত আৰু ভেনিজুৱেলাতো তেওঁ একেই কামেই কৰিছিল। কিন্তু প্ৰশ্ন হয়, এই বিশ্বাসঘাতকতাৰ পাছত ইৰাণৰ বাকী থকা নেতৃত্ব আৰু অধিক উগ্ৰ আৰু আত্মধ্বংসী নহ'বনে? কোনো এখন দেশৰ শীৰ্ষ সেনাপতিৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'লে জনসাধাৰণে প্ৰায় নিজৰ চৰকাৰৰ অভাৱ অভিযোগ পাহৰি বাহ্যিক শত্ৰুৰ বিৰুদ্ধে শিলৰ দৰে থিয় দিয়ে। ট্ৰাম্পৰ এই পদক্ষেপ তেওঁলোকৰ বাবে ব্যয়বহুল বুলি প্ৰমাণিত নহ'বনে? আমেৰিকা আৰু ইজৰাইলে নিজকে সামৰিকভাৱে বিজয়ী বুলি ক'ব পাৰে, কিন্তু ইৰাণৰ হাতত এনে এটা ছুপাৰ অস্ত্ৰ আছে যিয়ে সমগ্ৰ বিশ্বৰ অগ্ৰগতি নিমিষতে বন্ধ কৰি দিব পাৰে। হৰমুজৰ দ্বীপ, হৰমুজৰ জলদ্বীপ। ইয়াক কেৱল সাগৰীয় পথ বুলি গণ্য কৰাটো এক গুৰুতৰ ভুল হ'ব। ই সমগ্ৰ বিশ্বৰ শ্বাস প্ৰশ্বাসৰ নদী, যাৰ মাজেৰে প্ৰতিদিনে প্ৰায় 2 কোটি বেৰেল খাৰুৱা তেল পাৰ হৈ যায়। ইৰাণে স্পষ্ট কৰি দিছে যে যদি ইৰাণৰ ওপৰত আক্ৰমণ বন্ধ নহয়, তেন্তে এই পথটো ক্ষেপণাস্ত্ৰ আৰু মাইনেৰে সম্পূৰ্ণৰূপে চিল কৰি দিব। যদি এনেকুৱাই হয়, তেন্তে সেয়া হ'ব বিশ্ব অৰ্থনীতিৰ বাবে মৃত্যুৰ পৰোৱানা। যেতিয়া তেলৰ যোগান বন্ধ হৈ পৰিব, তেতিয়া প্ৰতি বেৰেলত মূল্য 200, 300, আনকি 400ৰো অধিক হ'ব, যাৰ ফলত প্ৰতিটো ভাৰতীয় পৰিয়ালৰ বাজেটত প্ৰভাৱ পৰিব। পেট্ৰল আৰু ডিজেলৰ দাম আকাশলংঘী হ'ব আৰু মুদ্ৰাস্ফীতি ইমানেই ভয়াৱহ হ'ব যে কল্পনা কৰাটোও ভয়ংকৰ। ট্ৰাম্পে হয়তো যুদ্ধত জয়ী হ'ব পাৰে, কিন্তু বিশ্ব যদি গ্ৰেট ডিপ্ৰেছনলৈ যায়, তেন্তে তেওঁৰ হাতত মাত্ৰ ৰাতিটোহে থাকিব। ইয়াতকৈ বেছি আৰু একো নাই। ৰাছিয়া আৰু চীনৰ মৌনতাই এই সমগ্ৰ বিশ্বযুদ্ধৰ আটাইতকৈ আতংকজনক দিশ। কূটনৈতিক বিশেষজ্ঞসকলে ইয়াক ধুমুহাৰ আগৰ শান্তি বুলি অভিহিত কৰিছে।
বিশেষজ্ঞসকলৰ মতে শেহতীয়াকৈ পুটিন আৰু ছি জিনপিঙে ইৰানৰ পৰ্দাৰ আঁৰত উল্লেখযোগ্য সহায় আগবঢ়াইছে। যুদ্ধখন দীঘলীয়া কৰিব পৰা মাৰাত্মক অস্ত্ৰৰে সজ্জিত কৰিছে। আচল আশংকাটো হ'ল ৰাছিয়াই ইৰানক গোপনে ইয়াৰ S-400 এয়াৰ ডিফেন্স ছিষ্টেম আৰু সুখয় 35 যুদ্ধ বিমান যোগান ধৰিছে নেকি? মধ্যপ্ৰাচ্যত আমেৰিকাৰ একপক্ষীয় শাসনক পুটিনে কেতিয়াও সহ্য নকৰে। ইফালে ইৰানৰ সৰ্ববৃহৎ তেল ক্ৰেতা চীনে মনে মনে চাই আছে এই দৃশ্য। কিন্তু এই মৌনতা এক কৌশলগত ছাছপেন্স। চীনে জানে যে যদি আমেৰিকা এই যুদ্ধত সম্পূৰ্ণৰূপে জড়িত হৈ পৰে তেন্তে সেয়া হ'ব টাইৱান বা দক্ষিণ চীনা সাগৰত শক্তি বৃদ্ধিৰ সোণালী সুযোগ। ৰাছিয়া আৰু চীনে যদি আনুষ্ঠানিকভাৱে ইৰানক সমৰ্থন কৰে তেন্তে ইয়াক আনুষ্ঠানিকভাৱে তৃতীয় বিশ্বযুদ্ধ বুলি কোৱা হ'ব। তেহৰানৰ ৰাজপথত এক অদ্ভুত আৰু ভয়ংকৰ দৃশ্যৰ সৃষ্টি হৈছে। ক'ৰবাত মানুহে একনায়কত্ববাদী খামেইনিৰ অন্ত পৰাৰ বাবে উদযাপন কৰিছে, ফটকা ফুটুৱাই নাচি বাগি উদযাপন কৰিছে। ইফালে নিজৰ নিৰীহ সন্তানৰ মৃতদেহক লৈ মানুহে কান্দোনত আকাশ বতাহ কঁপাই তুলিছে। ইৰানৰ ইণ্টাৰনেট 54% পতন ঘটিছে, ডেটা ব্লেকআউট হৈছে। ভিতৰত প্ৰকৃততে কি হৈ আছে সেই কথাও বিশ্ববাসীয়ে নাজানে। খামেইনিৰ সঁচাকৈয়ে মৃত্যু হৈছে নেকি, নে তেওঁ নিৰাপদ বাংকাৰৰ পৰা নিজৰ আটাইতকৈ বৃহৎ আক্ৰমণৰ প্ৰস্তুতি চলাইছে? পৰৱৰ্তী 24 ঘণ্টাই নিৰ্ধাৰণ কৰিব যে এই মহাযুদ্ধৰ শিখাই পৃথিৱীখন গ্ৰাস কৰিব নে নতুন মুক্ত স্বাধীন ইৰাণ গঠন হোৱাৰ সাক্ষী হ'ব। ট্ৰাম্প আৰু নেতানিয়াহুৱে জ্বলোৱা জুইৰ উত্তাপ এতিয়া ৱাশ্বিংটন আৰু জেৰুজালেমলৈকেও বিয়পি পৰিব। এই ৰক্তাক্ত খেলখন এতিয়া ব্যক্তিগত প্ৰতিদ্বন্দ্বিতাত পৰিণত হৈছে, যাৰ অন্ত পৰাৰ সম্ভাৱনা আছে এক বিপৰ্যয়তহে। ক্ষমতাৰ ক্ষুধা আৰু আধিপত্যৰ যুঁজত নিৰীহ মানুহৰ জীৱন অপ্ৰাসংগিক হৈ পৰিছে, আৰু এফালে আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে জনতা। সমগ্ৰ মুছলমান সম্প্ৰদায়, মূলতঃ চিয়া সম্প্ৰদায় ৰাজপথলৈ ওলাই আহিছে। বিভিন্ন স্থানৰ পৰা অসংখ্য দৃশ্যৰ উন্মেষ ঘটিছে, লক্ষ্ণৌ, কাশ্মীৰ, ভাৰতৰ অন্যান্য প্ৰদেশ আৰু বিভিন্ন দেশৰ পৰা। আমি নিউজ ওৱান নৰ্থ ইষ্টে এই বিশ্বযুদ্ধৰ প্ৰতিটো সবিশেষ নিৰীক্ষণ কৰি আছো। সত্য আৰু উৰা বাতৰিৰ এই যুদ্ধত আমি আপোনাৰ বাবে সঠিক তথ্য লৈ আহিম। আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত সংযুক্ত হৈ থাকক, কাৰণ পৃথিৱীখন আৰু কেতিয়াও আগৰ দৰে নহ'ব। এতিয়াৰ বাবে এয়াই সকলো, কিন্তু এই সমগ্ৰ কাহিনীটোৰ বিষয়ে আপোনাৰ মতামত কমেণ্টত জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।